বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনিং এই প্ৰজেক্টত ব্যয় হ'ব 14,000 কোটি টকা আৰু ইও ভাৰত চৰকাৰৰ অনুমোদনৰ শেষ পৰ্যায়ত আছে আশা কৰো যে আমি ভাল ৰিজাল্ট এটা আমি তাতো পাই যাম এমাহ লাগিব পাৰে দুমাহ লাগিব পাৰে কিন্তু ই এটা priority consideration বৰ্তমান চলি আছে যে বাইহাটা চাৰিআলিৰ পৰা আমি তেজপুৰলৈকে গোটেই ৰাস্তাটো আমি 4 লেনিং কৰিম গুৱাহাটী মেডিকেল কলেজত 2200 কোটি টকাৰ এটা প্ৰকল্প আৰম্ভ হৈছে ডিব্ৰুগড় মেডিকেল কলেজতো প্ৰায় 600 crores proposal আজি আমাৰ বিভিন্ন পৰ্যায়ত ইমপ্লিমেন্টেশনত আছে